নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই দেৱালীত যিহেতু ঘৰত গৈছিলোঁ ধেমাজি ডিব্ৰুগড়, এতিয়া মই ধেমাজিত আছিলোঁ তেতিয়া গৈ আছিলোঁ আমি NSPC চাবলৈ। যিহেতু NSPC যেতিয়াৰ পৰা বনালে তেতিয়াৰ পৰা যোৱা নাই। আজি বোলো সময় মিলিছে, সকলোৱে ঘৰৰ সকলোৱে ওলাইছোঁ, ভাইটি বোৱাৰী ভতিজাসকল সকলোৰ লগত। আৰু সিহঁতে মোক জোকাই আছে ভিডিঅ' কৰাৰ কাৰণে, ভিডিঅ' নকৰিবি আমাক নেদেখাবি এনেকৈ কৈ আছে। কিন্তু মই ভিডিঅ' বনাইহে এৰিছোঁ দেই। আৰু এয়া গৈ আছোঁ। আৰু লগতে মই ভাইটি গাড়ীখন চাইছোঁ, দেখোন পিছফালে নাই, এই আগবাঢ়িলে ভাইটি গাড়ীখন। এই আগত গৈ থকা অগেনাখনো ভাইটিয়ে চলাই গৈ আছে। আৰু দুখন গাড়ী যিহেতু গৈ আছোঁ, সি মানে কিমান স্পীডত গৈছে চাওকচোন, বাপৰে। আৰু এই আমাৰ ধেমাজি ৰাস্তাবোৰ দেখাইছোঁ, চাওক কি ধুনীয়া, মানে একদম প্ৰদূষণমুক্ত, একদম নীলা আকাশ, এইফালে পাহাৰৰ ওপৰত এই ডাৱৰবিলাক দেখিছে নহয়, কি যে ভাল লাগে দেখিলে। মানে ইয়াতে আহিলে সেইটো কাৰণে ভাল লাগে, একদম মানে প্ৰদূষণমুক্ত যে, সেইটো কাৰণে বেছি ভাল লাগে। ৰাস্তাবিলাকো খুব ধুনীয়া আজিকালি, একদম ধুনীয়া আকাশ নীলা, লগতে ডাৱৰখিনি এই দূৰত, ডাৱৰখিনি যেন চুই চাম তেনেকুৱা লাগি গৈছে। আৰু এইখিনি হৈছে গোগামুখ নৌপাওঁতে আমাৰ মানে চিচুভঙাৰ পৰা আহিলে। আৰু ইয়াতে কুঁহিয়াৰ ৰস খালে ভাইটিহঁতে। আৰু এতিয়া গৈ আছোঁ NSPC, আৰু অকণমান পাছতে গোগামুখ পাই যাম। আৰু গুৱাহাটীৰ পৰা আহিলে এইটো ৰাস্তা গোগামুখ পাৰ হৈয়ে পায়। ইমান ধুনীয়া লাগে এই ৰাস্তাখিনি, খুব ধুনীয়া হয়, একদম গছ গছনি একদম চাৰিওকাষে ছাঁ পৰি থাকে। গোটেইকৈ মানুহবিলাকে ইয়াতে ৰখে আৰু কিবাকিবি খাবৰ কাৰণে। আৰু এয়া NSPC পাব হৈছে, এইটো ৰাস্তাত লিখা হৈছে যে হাতী অহা যোৱা ৰাস্তা, সাৱধানে চলাব লাগিব বুলি। আৰু এয়া আহি পালোঁ আমি NSPC। আৰু NSPC এইয়া দূৰত বান্ধটো চাওক, ইয়াৰ পৰাই বোলে কাৰেণ্ট উৎপন্ন নহ'ব। আৰু আগতে মই কলেজত পঢ়ি থাকোঁতে ইয়াতে পিকনিক খাব আহিছিলোঁ। এইখন হ'ল সোৱণশিৰি নদী, সোৱণশিৰি নদীৰ ওপৰতে বনাইছে NSPC বান্ধটো, আৰু চাৰিওকাষে পাহাৰ। তেতিয়া আমি পিকনিক খাব আহোঁতে নদীখন একদম নীলা বৰণৰ আছিলে। এতিয়া যিহেতু বান্ধটো বনাই দিয়াৰ কাৰণে তেনেকুৱা হয়তো নাই এতিয়া। আৰু আহি আমি ধেমাজি টাউনত সোমালোঁ ভাত খাবলৈ, সকলোৱে ভোকত নোহোৱা হৈ আছে। গতিকে সিহঁতে কৈ আছে ভিডিঅ' বনাইছোঁ যদি কিন্তু আগতে বনাবি, কাৰণ খোৱা থালি পাছত খালী থালিবোৰ নেদেখাবি, তেনেকৈ সিহঁতে মোক কৈ আছে। মোৰ ঠিক আছে, মই এবাৰ ভাত নাখাওঁ আগতে মই ভিডিঅ'কে বনাই ল'ম, নহ'লে মই যে ভিডিঅ' কৰিব পাহৰি থাকোঁ, পাছত খোৱা থালিখনহে দেখাওঁ। সেইটো কাৰণে সিহঁতে মোক কৈ লৈছে। চবেই ৰৈ আছে আৰু ভাত খাবলৈ। আৰু আমি অৰ্ডাৰ দিছিলোঁ ভেজ থালি, লগতে চিকেন দিছিলে। আৰু মই আৰু মোৰ হাজবেণ্ডে মাছ খালোঁ। তেওঁ বাহু মাছ খালে, মই বৰালি মাছ খালোঁ। আৰু বাকী ভাইটি, নবৌ, ভতিজা তেওঁলোকে খালে চিকেন। আৰু ইয়াতে ভেজ থালি দি পিনি এনেকৈ এক্সট্ৰা মাছ মাংস ল'লে লাভ আছে। আৰু চবেই খাব ধৰিছে ভোকত যিহেতু আছে। আৰু সৰু ভতিজা দুজনীয়ে চাওমিন খাইছিলে। মই তেওঁলোকৰ শ্বৰ্ট ভিডিঅ' বনাইছোঁ, কিন্তু লং ভিডিঅ' বনাবলৈ পাহৰিয়ে গ'লোঁ। আৰু আমি এতিয়া খাবলৈ ল'ম, আৰু মই ভিডিঅ' কৰি লৈছোঁ, সিহঁতেতো খাইছে। আৰু ইয়াত চিকেন দেখাইছোঁ আপোনালোকক, ভাগে ভাগে লৈছে চবে চিকেন। এইখনত খাবলৈ ভাল, কিন্তু ধেমাজিত যিসকলে আছে তেওঁলোকে জানে, এইখন ৰাজ হোটেল বুলি কয়, খানা ভাল। গতিকে যিসকলে নাই খোৱা খাই চাব পাৰে।